সঁচাকৈ সৌভাগ্যৱান আমি ত্ৰিজগতৰ মধ্যত জন্ম লভিলো যদিও ঋষিৰ আশ্ৰমে লাভ কৰিলো স্বৰ্গপুৰ ভাগ্য বলে সৰ্বৰূপ সৰ্বসুখ বিৰচিত এই অমৰাৱতীপুৰ সঁচাকৈ বিধাতাৰ অপূৰ্ব সৃজন আৰু ইয়াতেই আমি দেৱতাই মহাসুখে কটাইছো জীৱন। সত্য কথা দেৱৰাজ, মহাভোগী দেৱতাই আজি লাভ কৰি অধিকাৰ নিজৰ মহাসুখেৰে কৰিছে জীৱন যাপন। কিন্তু হিংসুক দৈত্যগণে এই কথা বুজিবলৈ অসমৰ্থ আজি। দেৱৰাজ, চাৰিত্ৰিক শ্ৰেষ্ঠতাৰ বাবে আমি দেৱগণে লভিছো সুখৰ সংসাৰ এই ভগৱন্তৰ কৃপাত। সেয়েহে হিংসা কপট ভাৱ পৰিহৰি সৰ্বদা মিত্ৰবধ ৰাখিব লাগে দৈত্য দানৱৰ কমে। দিবাকৰ, দেৱৰাজ, চিৰশত্ৰু দৈত্য দানৱৰ প্ৰতি হঠাৎ তোমাৰ দৰদ ভাৱ উপজিল কিয়? শুনা দিবাকৰ, মিত্ৰতা স্থাপন কৰি দৈত্য দানৱৰ হবে ভীৰুতাৰ পৰিচয় মই নিদিও কদাপি। এয়া অহংকাৰ মাথোন। কিন্তু জানিব দেৱৰাজ, অহংকাৰীৰ পৰিণাম হয় অতিকে ভয়ংকৰ। নিজৰ শ্ৰেষ্ঠত্ব প্ৰকাশ কৰাটো হ'ব পাৰে জানো অহংকাৰ প্ৰদৰ্শন? দেৱৰাজ, সন্তান সম্ভৱা দৈত্যৰাণী কায়াধুক হৰণ কাৰ্য কোনহতে আছিল শ্ৰেষ্ঠতাৰ প্ৰদৰ্শন। অৰ্য দেৱতা শুনক দেৱৰাজ, কৰ্ম আমাৰ জগতৰ হিত সাধন। কেৱল সুখ ভোগত মদমত্ত হৈ নিজ নিজ কৰ্মৰ পৰা বিচলিত হলে ভগৱন্তই আমাক নকৰে ক্ষমা। বাৰু দেৱৰাজ, আজ্ঞা প্ৰদানক, যাওঁ মই নিজ কৰ্তব্যত। সূৰ্য দেৱতা, অপমান, ঘোৰ অপমান লভিলো হঠাতে। চন্দ্ৰদেৱ, দেৱৰাজ, এই অপমানৰ লম মই ঘোৰ প্ৰতিশোধ। নিৰন্তৰ দৃষ্টি ৰাখিম মই সূৰ্যলোকৰ ওপৰত। পাওঁ যদি সূৰ্যৰ কোনো দুৰ্বলতাৰ সম্ভেদ, এক নতুন ষড়যন্ত্ৰৰ কাহিনী মই কৰিম ৰচনা। চন্দ্ৰদেৱ, এতিয়া যাওঁ বলা খন্তেক বিশ্ৰামৰ হেতু। বলক দেৱৰাজ।
এগৰাকী নাৰীৰ বাবে মাতৃত্ব প্ৰাপ্তিয়ে একে শ্ৰেষ্ঠ দান। কিন্তু যেতিয়া পতি ধৰ্ম আৰু মমতাৰ মাজত দ্বন্দ্ব উপজে, তেতিয়া নাৰী লাভ কৰে মনত সান্ত্বনা দাৰুণ। এফালে শিৰৰ সৌভাগ্য পবিত্ৰ সেন্দুৰ, আনফালে বৈকুণ্ঠৰ পৰম সুখ সদৃশ মমতা নাৰীৰ। এনেহেন দুৰ্বিপাকত কষ্ট মই সূৰ্যদেৱৰ অৰ্ধাংগিনী। নাই নাই, এয়া মই কি ভাবিছো মনত? দেৱী সংজ্ঞাৰ প্ৰতিবিম্ব ছায়া মই কিবাদৰে ক'ব পাৰো তেজস্বী সূৰুজৰ জীৱন সংগিনী। সংজ্ঞা দেৱী, সংজ্ঞা দেৱী। প্ৰণাম নাথ। উঠা দেৱী। শুনা দেৱী, নাথ। সমস্ত জগতৰ আলোকদাতা মই, আৰু সৌৱা চোৱা আন্ধাৰৰ আচল ভেদি প্ৰবাহিত হৈছে মোৰেই জ্যোতিষ্মান হ'ব ধৰিছে সমস্ত সৃষ্টি। কিন্তু ইয়া কি দেৱী, বিভুৰ তুমি অন্য চিন্তা, যি সূৰুজে সমগ্ৰ জগতৰ তমসা দূৰ কৰে, তেনে সূৰ্য ছায়াৰ মুখত আজি দেখো তমসাৰ ঘোৰ আৱৰণ। প্ৰকাশ কৰা দেৱী অব্যক্ত বেদনা মনৰ। নাথ, অতিকে চিন্তিত মই নিজ সন্তানৰ ভৱিষ্যতৰ হেতু। দেৱী, নাথ, আমাৰ সন্তানৰ ভৱিষ্যতৰ কাৰণে চিন্তিত নহবা তুমি। পুত্ৰজমে অচিৰেই লভিব ধৰ্মৰাজৰ আসন, আৰু নদী ৰূপে ধাৰণ কৰি পুত্ৰজমীয়ে অচিৰেই প্ৰবাহিত হ'ব ধৰাৰ বক্ষত, আৰু ৰাখিব অক্ষয় কীৰ্তি যমুনা নামেৰে। নাথ, চম আৰু চমীৰ দৰে পুত্ৰ শনিজে আমাৰে সন্তান। ই কেৱল তোমাৰ সন্তান। নাথ, যি সন্তানে উপজিয়ে নিজ পিতৃৰ লগাৰে গ্ৰহণ, তেনে সন্তানৰ পিতৃত্ব মই কদাপিতো নকৰো স্বীকাৰ। আৰু শুনা দেৱী, পূৰ্বৰ চুক্তিমতেই তোমাৰ পুত্ৰক গুপ্তভাৱে ৰাখিবা অৰণ্যত। জগতবাসীৰ সন্মুখীন হলে তোমাৰ পুত্ৰৰ সেই অমংগলীয়াৰ পিতৃ বুলি মোক জগতে হাঁহিব। চৌদিশে উঠিব কেৱল গঞ্জনাৰ কলেবৰ এই সূৰুজৰ নামৰ। সংজ্ঞাদেৱীৰ আদেশ অনুক্ৰমে প্ৰতিবিম্ব হৈ সংজ্ঞাদেৱীৰ সূৰ্য দেৱতাৰ ৰামষ্ট মই কৰিছো পালন। জমজমীৰ প্ৰতিপালনত ৰখা নাই জ্ঞাপহীন মই। তথাপিও মোৰ পুত্ৰৰ প্ৰতি কিয় এনে কঠোৰ বিধান? কিয় প্ৰভু, কিয়?
সেই কঠোৰ